যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ এটা কাৰ্যালয় গৃহ নিৰ্মাণ কৰি অনুদান হিচাপে আগবঢ়ায় প্ৰাক্তন ছাত্ৰ বিশিষ্ট ব্যৱসায়ী তথা অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক অনুপম শৰ্মাই প্ৰয়াত পিতৃ সমাজকৰ্মী অশ্বিনী কুমাৰ শৰ্মাৰ স্মৃতিত প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ভৱনটো আজি শুভ উদ্বোধন কৰে অনুপম শৰ্মাৰ মাতৃ নীলিমা শৰ্মাই আৰু গৃহটি মহাবিদ্যালয়খনলৈ অৰ্পণ কৰা হয়। এই গৃহটো নিৰ্মাণ কৰি দিয়াৰ বাবে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাই অনুপম শৰ্মাৰ পৰিয়ালক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি দীৰ্ঘদিনীয়া এটা অভাৱ পূৰ হোৱা বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে গৃহটিৰ আধাৰশিলা স্থাপন কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন বিদ্যাৰ্থী সন্থা 2007 চনতে স্থাপিত। আমি প্ৰতি বছৰে বাৰ্ষিক অধিৱেশন এখন আমি অনুষ্ঠিত কৰোঁ। আজিও তেনেকুৱা এখন অধিৱেশনেই আছে আৰু আজি এই অধিৱেশনখনৰ বিশেষ কাৰ্যসূচী হ'ল আমাৰ এইটো আপোনালোকে অফিচ দেখিছে, এইটো আমাৰ কলেজৰে 1996 চনত পাছ কৰা কলেজৰ পৰাই চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ অনুপম শৰ্মাদা তেখেতে আমাক এই আচলতে এলুমিনি ভৱনটো তেখেতে উপহাৰ দিছে। তেখেতৰ দেউতাকৰ সোঁৱৰণত স্মৃতিত তেখেতে আজি 2 বছৰ আগৰ পৰা ইয়াৰ কনষ্ট্ৰাকশ্যন আৰম্ভ কৰিছে আৰু কনষ্ট্ৰাকশ্যন সম্পূৰ্ণ হৈ পেলাই আজি তেখেতৰ মাতৃ অনুপম শৰ্মাদাৰ মাতৃৰ দ্বাৰা এই অফিচটো আমাৰ উদ্বোধন কৰা হৈছে। ইয়াত যথেষ্ট সুবিধা আছে, এটা কনফাৰেন্স হল আছে, বেডৰুম আছে, কিটচেন ডাইনিং উইথ দ্য অফিচ অফ JEC এলামিনি এছ'চিয়েশ্যন। গতিকে সেইটোক লৈ পেলাই আমি যথেষ্ট সুখী। এইটো আমাৰ দীৰ্ঘদিনীয়া এটা অভাৱ আছিলে, মানে ভাৰতবৰ্ষৰ যিকোনো মানে উচ্চ সেইটোতো হয় বাৰু, মানে হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউট এখনত আচলতে এনেকুৱা এটা অফিচৰ খুবেই দৰকাৰ, যিটো আমাৰ অভাৱ আছিলে। অনুপম শৰ্মাদাই ধুনীয়াকৈ আমাৰ সেই অভাৱটো আজি পূৰণ কৰিলে। গতিকে আমাৰ এলুমিনি এছ'চিয়েশ্যনৰ ফালৰ পৰা তেখেতৰ আৰু তেখেতৰ পৰিয়াললৈকে আমাৰ মানে ধন্যবাদ জনালোঁ। তেখেতৰ পিতৃ প্ৰয়াত অশ্বিনী কুমাৰ শৰ্মা ডাঙৰীয়া তেখেতৰ সোঁৱৰণত এই বিল্ডিংটো আমাক উপহাৰ দিছে। আপোনাৰ মাতৃদেৱৰ হাতে আজি উদ্বোধন কৰিলে, এইটো এটা আপোনাৰ কাৰণে গৌৰৱৰ মুহূৰ্ত। খুবেই গৌৰৱৰ মুহূৰ্ত। মই 4 বছৰ ইয়াত পঢ়িছিলোঁ। যিকোনো এজন মানে ল'ৰাৰ কাৰণে বা ষ্টুডেণ্টৰ কাৰণে সেই 4 বছৰ আটাইতকৈ ইম্পৰ্টেণ্ট 4টা বছৰ। ইয়াৰ পৰা পঢ়ি মই ইয়াৰ পৰা ইঞ্জিনিয়াৰ হ'লোঁ, মই বিজনেছত নামিলোঁ। ভগৱানৰ কৃপাত মই বিজনেছ ঠিকেই চলি আছে আৰু এলুমিনি এছ'চিয়েশ্যনে বা আমাৰ আগৰ প্ৰিন্সিপাল ৰীতা বাইদেউ তেওঁলোকে ৰিকুৱেষ্ট কৰিলে কি মই কলেজখনৰ কাৰণে কিবা এটা কৰাটো তেওঁলোকে বিচাৰে। মই ভাবিলোঁ যে মই যিহেতু ভগৱানে মোক সেইখিনি সক্ষম কৰি দিছে, তো মই এলুমিনি এছ'চিয়েশ্যনৰ এই ভৱনটো মই নিৰ্মাণ কৰি দিলোঁ আৰু মই দেউতাৰ প্ৰয়াত দেউতাৰ নামত মই এইটো কলেজক উৎসৰ্গা কৰিলোঁ। আৰু মই আশা কৰিছোঁ এই এলুমিনি এছ'চিয়েশ্যনে আমাৰ যিমানখিনি আহিব লগা যিমানখিনি তাৰমানে পাছ কৰিব লগা ষ্টুডেণ্ট আছে সকলোৰে কাৰণে ভালৰ কাৰণে যাতে কাম কৰি যাব পাৰে, সেইটোৱে মই আশা কৰোঁ। মই আজি মাৰ দ্বাৰা এই ভৱনটো মই উদ্বোধন কৰি মই কলেজৰ বা এলুমিনি এছ'চিয়েশ্যন আজি অৰ্পণ কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।